যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ সৰ্বমুঠ চাহিদা আৰু তাত এটা বস্তু আলোচনা কৰিবলৈ আমাৰ ৰখি গৈছিলে আৰু সময়ৰ অভাৱত আৰু সেইটো আছিলে আমাৰ সৰ্বমুঠ চাহিদাটো ৰেখাডাল আমাৰ গুণকৰ বিশ্লেষণৰ সহায়ত আমি মুঠ চাহিদা ৰেখাডাল কেনেকৈ অংকন কৰিম আৰু অৰ্থাৎ গুণকৰ কি প্ৰভাৱ থাকিব মুঠ চাহিদা ৰেখাত সেই বিষয়ে আমাৰ আলোচনা কৰিবলৈ ৰখি গৈছিলে আৰু সেই বিষয়ে আজি অকণমান আলোচনা কৰিম আৰু সাধাৰণতে আমি দেখা পাওঁ যে যেতিয়া স্বতন্ত্ৰ সৰ্বমুঠ ব্যয় ৰেখাডালে আমাৰ সৰ্বমুঠ চাহিদা ৰেখাডালক যেতিয়া ব্যয়টো পৰিৱৰ্তন হ'ব তেতিয়া এই সৰ্বমুঠ চাহিদা ৰেখাডাল এটা পৰিৱৰ্তন হ'ব অৰ্থাৎ স্বতন্ত্ৰ সৰ্বমুঠ ব্যয়ে কি কৰে সৰ্বমুঠ চাহিদা ৰেখাডাল পৰিৱৰ্তন কৰে গতিকে এই যেতিয়া আমাৰ সৰ্বমুঠ স্বতন্ত্ৰ ব্যয়টো পৰিৱৰ্তন হ'ব তেতিয়া লগে লগে আমাৰ সৰ্বমুঠ চাহিদা ৰেখাডাল পৰিৱৰ্তন হ'ব এই আৰু সদায় মনত ৰাখিব লাগিব যে এই যিটো পৰিৱৰ্তন হ'ব সেইটো সদায় আমাৰ স্বতন্ত্ৰ সৰ্বমুঠ ব্যয়ৰ লগত ব্যয়ৰ গুণকৰ সমান ইকুৱেল হ'ব কিমান গুণ তাৰমানে এই পৰিৱৰ্তন হ'ব তাৰ লগত সমান হ'ব গতিকে এই গুণকৰ প্ৰভাৱ বুলিলে আমি ক'ব লাগিব যে এটা ব্যয় বৃদ্ধিৰ লগে লগে কেনেকৈ আমাৰ জাতীয় আয় বৃদ্ধি হ'ব কিমান গুণ বৃদ্ধি হ'ব সেইটোকে কয় গুণকৰ প্ৰভাৱ অৰ্থাৎ আমি যেতিয়া ব্যয় কৰিব সৰ্বমুঠ ব্যয় হ'ব তাৰ সেইটোৱে কিমান গুণ জাতীয় আয় বৃদ্ধিত অৰিহণা যোগাব সেইটোৱে হ'ব গুণকৰ প্ৰভাৱ এই যিটো আমাৰ স্বতন্ত্ৰ সৰ্বমুঠ ব্যয় যিটো ব্যয় আমাক সহায় কৰে কি কৰে সৰ্বমুঠ চাহিদা ৰেখাডাল শিফ্ট কৰাত অৰ্থাৎ পৰিৱৰ্তন কৰাত যেতিয়া আমাৰ বৃদ্ধি হ'ব সৰ্বমুঠ স্বতন্ত্ৰ ব্যয় যেতিয়া বৃদ্ধি হয় তেতিয়া আমাৰ এডি কাৰ্ভডাল অৰ্থাৎ মুঠ যিডাল চাহিদা ৰেখাডাল সোঁফাললৈ ই পৰিৱৰ্তন হ'ব আনহাতে যদি কমি যায় স্বতন্ত্ৰ সৰ্বমুঠ ব্যয়টো যদি কমি যায় তেতিয়া আমাৰ সৰ্বমুঠ চাহিদা ৰেখাডাল লেফ্ট চাইডে বাওঁফালে ই পৰিৱৰ্তন হ'ব আৰু যদি সাপোজ আপোনালোকে ধৰি লয় যে দৰ বা সুদৰ হাৰ একে থাকিব তেতিয়া আমি কি কৰিম এই যিটো আমাৰ গুণকৰ আমি দুটা গুণক পাম যদি আমাৰ চাহিদা মানে দৰ আৰু সুদৰ হাৰটো যদি ফ্লেক্সিবল হয় পৰিৱৰ্তন হয় ৰিজিড নহয় তেতিয়া অৰ্থাৎ আমি পৰিৱৰ্তন কৰিব পাৰোঁ তেতিয়া আমি মাল্টিপ্লায়াৰ মানে আমাৰ গুণকৰ দুটা প্ৰভাৱ পাম এটা হ'ব ৰাজস্ব নীতি গুণক আৰু এটা হ'ব মুদ্ৰানীতিৰ গুণক এতিয়া ৰাজস্ব নীতিৰ গুণকে কি দেখুৱায় ৰাজনীতি বা ৰাজস্ব নীতিৰ গুণকে দেখুৱায় যে আমাৰ যিটো চৰকাৰী ব্যয়ৰ প্ৰভাৱ ক'ত প্ৰভাৱ পৰিব ভাৰসাম্য আয়ত আমাৰ চৰকাৰী ব্যয়ৰ প্ৰভাৱ সেইটোকে কোনে দেখুৱায় ৰাজনীতিৰ গুণকে আৰু য'ত মুদ্ৰাৰ যোগান স্থিৰ থাকিব আৰু এই যিটো চৰকাৰী ব্যয় বৃদ্ধি পালে সেই ব্যয় বৃদ্ধিত আমাৰ কিমান জাতীয় আয় বৃদ্ধি পালে আৰু লগে লগে কিন্তু এটা আমি ধৰি ল'ব লাগিব যে প্ৰকৃত যিটো আমাৰ মুদ্ৰাৰ যোগান সেইটো কিন্তু কনষ্টেণ্ট মুদ্ৰাৰ যোগানৰ লগত ইয়াৰ লেনদেন নাই চৰকাৰী ব্যয়ৰ লগতহে ইয়াৰ লেনদেন আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ লগে লগে আমাৰ জাতীয় আয়ৰ ওপৰত কি প্ৰভাৱ পৰিছে সেইটোৱে হ'ব ৰাজনীতিৰ গুণক
আৰু আনহাতে আপুনি যদি মুদ্ৰানীতিৰ গুণকৰ কথা চাবলৈ যায়, মুদ্ৰানীতিৰ গুণকে কি দেখুৱায় যে আমাৰ যিটো প্ৰকৃত মুদ্ৰাৰ যোগানে আমাৰ এই যিটো আমাৰ জাতীয় আয় পৰিৱৰ্তনত কি প্ৰভাৱ পেলায় সেইটোৱে দেখায় মুদ্ৰানীতিৰ গুণকে। অৰ্থাৎ মুদ্ৰা যোগানটো আহিব মুদ্ৰানীতিত আৰু চৰকাৰী ব্যয় আহিব ৰাজহনীতিত। চৰকাৰী ব্যয় হোৱা যেতিয়া আমি বৃদ্ধি কৰিম তেতিয়া আমাৰ কিমান গুণ আমাৰ জাতীয় বৃদ্ধি পালে, আৰু মুদ্ৰানীতিৰ গুণকে দেখাব যে মুদ্ৰাৰ যোগান, প্ৰকৃত মুদ্ৰাৰ যোগান বৃদ্ধিৰ লগে লগে আমাৰ কিমানখিনি আমাৰ ইনকামৰ ওপৰত, নেশ্যনেল ইনকামৰ ওপৰত প্ৰভাৱ পেলালে, কিমান পৰিৱৰ্তন হ'ল সেই বিষয়ে দেখুৱাব। আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। কিন্তু এই যেতিয়া মুদ্ৰানীতিৰ গুণৰ কথা আলোচনা কৰিম তেতিয়া কিন্তু আমাৰ যি চৰকাৰী ব্যয় বা টেক্স ৰেট বা কৰৰ হাৰ এইবোৰ কিন্তু আপোনাৰ একে থাকিব, এইবোৰ পৰিৱৰ্তন নহয়। আৰু ৰাজনীতিৰ ক্ষেত্ৰত মুদ্ৰাৰ যোগানটো পৰিৱৰ্তন নহয়, আৰু মুদ্ৰানীতিৰ ক্ষেত্ৰত কৰ আৰু মুদ্ৰাৰ চৰকাৰী ব্যয়টো কনষ্টেণ্ট থাকিব, স্থিৰ থাকিব। নিশ্চয় আপোনালোকে বুজি পালে ফিস্কেল পলিচি মাল্টিপ্লায়াৰ অৰ্থাৎ ৰাজনীতিৰ গুণক আৰু মুদ্ৰানীতিৰ গুণক কি বস্তু আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া আহিব আপোনালোকে চাওক, আপোনাৰ স্ক্ৰীণত দেখা পাইছে যে আমি এই যে মুঠ আমাৰ এগ্ৰিগেট মানে সৰ্বমুঠ চাহিদা ৰেখাৰ সৈতে যেনেকৈ আমি গুণকটো বিশ্লেষণ কৰিছোঁ সেই বিষয়ে আপোনালোকে চাওক আমাৰ চিত্ৰ এটো চাওক আৰু বিটো চাওক। চিত্ৰৰ এটোত আপোনালোকে চাওক, সেইটোত দেখুৱাইছে আপোনাৰ মুদ্ৰানীতিৰ গুণক, আৰু তাত দেখুৱাইছে আমাৰ যিটো দৰ প্ৰাইচ লেভেল, দৰ স্তৰটো একে আছে P0। আৰু ইয়াত আপোনালোকে লক্ষ্য কৰক যিটো আমাৰ ভাৰসাম্য অৱস্থা সেইটো দিয়া আছে E0, অৰ্থাৎ তাত IS আৰু LM কাৰ্ভে ইণ্টাৰচেক্ট কৰিছে, কটাকটি কৰিছে। আৰু ইয়াত কি হৈছে আমাৰ ভাৰসাম্য উৎপাদন আৰু সুদৰ হাৰ হৈছে, চাওক আপোনালোকে ভাৰসাম্য উৎপাদন হৈছে Y0 আৰু সুদৰ হাৰ হৈছে I0। এতিয়া কি হৈছে আপোনালোকে চাওক, যেতিয়াই মুদ্ৰাৰ যোগানটো বৃদ্ধি পালে, অৰ্থাৎ মুদ্ৰানীতি আমি আলোচনা কৰিছোঁ, গতিকে মুদ্ৰাৰ যদি বৃদ্ধি পাইছে তেতিয়া LM কাৰ্ভডাল চিফ্ট কৰি সোঁফালে আহিছে LM0ৰ পৰা LM1লৈ, আৰু লগে লগে ইকুইলিব্ৰিয়াম পইণ্টটো ক'লৈকে চিফ্ট হৈছে চাওক E1লৈকে ই পৰিৱৰ্তন হৈ গৈছে, কাৰণ সেইটোতে ইণ্টাৰচেক্টিং কটাকটি কৰা বিন্দু। তাত কি হৈছে আপোনালোকে চাব লাগিব যে যদি মানি মাৰ্কেট থাকে, তাত অকল যদি মুদ্ৰা বজাৰখন থাকে তেতিয়া আমাৰ ভাৰসাম্য উৎপাদন Y1ৰ পৰা বা ইনকাম, নেশ্যনেল ইনকামটো OY0ৰ পৰা OY2লৈ বৃদ্ধি পাব। কিন্তু তাত যদি ৰিয়েল ছেক্টৰ আহি যায়, প্ৰকৃত যিটো খণ্ড আমাৰ ISৰ প্ৰকৃত খণ্ড, তেতিয়া কিন্তু আমাৰ ইকুইলিব্ৰিয়াম যিটো ভাৰসাম্য উৎপাদন বা আয় সেইটো কিন্তু আপোনাৰ Y2লৈ নাযায়, সি Y1লৈকে সি বৃদ্ধি পাব, অৰ্থাৎ OY0ৰ পৰা OY1লৈ বৃদ্ধি পাব, Y2লৈকে নাযায়। Y2লৈকে যাব যদি তাত কেৱল মুদ্ৰা বজাৰখন থাকে, ৰিয়েল বজাৰখন নাথাকে, প্ৰকৃত বজাৰখন নাথাকে। আৰু প্ৰকৃত যদি খণ্ডটো আহি যায় তেতিয়া ই অকল OY0ৰ পৰা OY1লৈ বৃদ্ধি পাব। এইটো কমপ্লিট মানে পূৰ্ণ পৰিৱৰ্তন হৈছে কিহৰ? LM কাৰ্ভ। আৰু কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে এই যিটো LM কাৰ্ভৰ যিটো পূৰ্ণ পৰিৱৰ্তন, এইটো কিন্তু ট্ৰান্সফৰ্ম নকৰে নেশ্যনেল ইনকামটো, জাতীয় আয়টো কিন্তু নেশ্যনেল ইনকামলৈকে আপোনাৰ এইটো পৰিৱৰ্তন নকৰে। এতিয়া আপুনি চিত্ৰটোত চাওক, চিত্ৰত ইয়াত কি হৈছে, গভৰ্ণমেণ্ট যিটো চৰকাৰী যিটো ব্যয় সেইটো কি হৈছে, বাঢ়িছে। আমি ধৰি লৈছোঁ যে চৰকাৰী ব্যয়টো বৃদ্ধি পাইছে, অৰ্থাৎ IS কাৰ্ভডাল লগে লগে সোঁফাললৈ ই পৰিৱৰ্তন হৈছে, আৰু লগে লগে ভাৰসাম্য বিন্দুটো
ওৰ পৰা E1 লৈ পৰিৱৰ্তন হৈছে। আপোনালোকে বিটো দেখিলেই ওপৰৰ চিত্ৰটো দেখিলেই আপোনালোকে গম পাব। তাৰপিছত আমি এইটো কিন্তু আপোনালোকে উল্লেখযোগ্য এটা পইণ্ট আছে যে এই যে IS কাৰ্ভডাল যে শিফ্ট কৰিলে IS ওৰ পৰা IS1 লৈ, এইটো মানে এইটো নহয় যে নেশ্যনেল ইনকামটো কমপ্লিট শিফ্ট কৰিব, তাৰমানে Y2 লৈ কমপ্লিট শিফ্ট কৰিব। এইটো হৈছে আমাৰ ইকুইলিব্ৰিয়াম, নিউ ইকুইলিব্ৰিয়াম যিটো আমাৰ পইণ্ট E1, সেইটোৰ পৰা আমাৰ Y2 লৈকে আমাৰ নিউ ইকুইলিব্ৰিয়াম পইণ্টটো শিফ্ট কৰিব। সেইটোক কয় মাল্টিপ্লায়াৰ ইফেক্ট, অৰ্থাৎ গুণকৰ প্ৰভাৱ। এই যে Y1ৰ পৰা Y2 লৈ যে শিফ্ট কৰিলে, পৰিৱৰ্তন হ'ল, সেইটো গুণকৰ প্ৰভাৱৰ কাৰণে হ'ল। আৰু ইয়াত কি হ'ব, Y2 লেভেলত মানি মাৰ্কেটখন কিন্তু যিটো মুদ্ৰা বজাৰখন কিন্তু ইকুইলিব্ৰিয়াম হ'ব, নহ'লে বস্তু সামগ্ৰীৰ বজাৰখন ইকুইলিব্ৰিয়াম হ'ব। দুইখনে বজাৰ কিন্তু ইয়াত ইকুইলিব্ৰিয়াম হ'ব নোৱাৰে একেটা সময়তে। আৰু গতিকে আমাৰ অৰ্থনীতিখন এজ এ হোল তাৰমানে ভাৰসাম্য অৱস্থা নাপায়। তাত এটা যদি আপোনাৰ এখন বজাৰ হয় মানি মাৰ্কেট, নহয় বস্তু সামগ্ৰী প্ৰকৃত বজাৰে প্ৰভাৱ বিস্তাৰ কৰে, একে সময়তে দুইখন বজাৰ একে সময়তে অৰ্থনীতিখনে ভাৰসাম্যতা নাপায়। সেইটো এটা উল্লেখযোগ্য পইণ্ট। এতিয়া আমাৰ তলত আপোনালোকে চাওক, আমাৰ AD কাৰ্ভডাল লক্ষ্য কৰক। এইটো এই যে শিফ্ট হৈছে AD কাৰ্ভডাল মানে ৰেখাডাল, এইটো অকল আমাৰ এই যে স্বতন্ত্ৰ ব্যয়ৰ কাৰণে অকল নহয়, ইয়াত অট'নমাছ মানে স্বতন্ত্ৰ এগ্ৰিগেট এক্সপেণ্ডিচাৰ হ'ব লাগিব, অৰ্থাৎ স্বতন্ত্ৰ সৰ্বমুঠ ব্যয় হ'ব লাগিব। তেতিয়াহে আমাৰ সৰ্বমুঠ ব্যয়টো কি হ'ব, য'ত মাল্টিপ্লায়াৰ্ছ গুণকে কি কৰিব, ফিস্কেল আৰু মানিটাৰী পলিচি দুইটাৰে প্ৰভাৱ থাকিব। অৰ্থাৎ ৰাজস্ব নীতি আৰু মুদ্ৰা নীতিৰ যিটো গুণক, তাৰহে আমাৰ গুণকৰ প্ৰভাৱটো থাকিব। তাৰমানে অকল এইটো মানে নহয় যে আমাৰ স্বতন্ত্ৰ ব্যয় থাকিব, সৰ্বমুঠ স্বতন্ত্ৰ ব্যয় লাগিব, অৰ্থাৎ ফিস্কেল আৰু মানিটাৰী পলিচিৰ গুণকৰ প্ৰভাৱ। আৰু তেতিয়া আমাৰ AD কাৰ্ভডাল শিফ্ট কৰিব, AD0 পৰা AD1, AD0 পৰা AD1, আৰু লগে লগে নেশ্যনেল ইনকাম বা সৰ্বমুঠ আউটপুটটো, আমাৰ উৎপাদনটো আপোনাৰ বৃদ্ধি পাব। আৰু কিন্তু সেই ক্ষেত্ৰত আমি প্ৰাইচ লেভেলটো আমাৰ কনষ্টেণ্ট থাকিব বুলি আমি স্থিৰ থাকিব। এতিয়া আমাৰ সৰ্বমুঠ চাহিদাৰ যিখিনি আমাৰ আপোনালোকৰ কিতাপত দিয়া আছে, আপোনালোকৰ বুকছবিলাকত দিয়া আছে, সেইখিনি আমি সমাপ্ত কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে। আৰু পিছফালে আপোনালোকৰ যিবোৰ প্ৰশ্ন দিয়া আছে, সেইবোৰ কৰাত আপোনালোকে যদি ভালকৈ বুজি পাইছে, আপোনালোকৰ সুবিধা হ'ব। আৰু গতিকে আমি এতিয়া নেক্সট আপোনাৰ সৰ্বমুঠ যোগানলৈকে আগবাঢ়িম। আজি আমি গুণকৰ প্ৰভাৱটো আমি মুঠ চাহিদা ৰেখাৰ ওপৰত যিটো গুণকৰ প্ৰভাৱ, সেইটো আলোচনা কৰিলোঁ। তাৰ আগৰ ক্লাছত আমি সৰ্বমুঠ চাহিদা আমি আলোচনা কৰিছিলোঁ। গতিকে আজি আমি এই সৰ্বমুঠ চাহিদাৰ ৰেখা কেনেকৈ পৰিৱৰ্তন হয়, সৰ্বমুঠ চাহিদা ৰেখা কিয় পৰিৱৰ্তন হ'ব, চাহিদা ৰেখা কি, আমি গোটেইখিনি যোৱা ক্লাছটোতে আমি আলোচনা কৰিছিলোঁ আৰু আজি গুণকৰ সৈতে ইয়াত আলোচনা কৰিলোঁ। গতিকে এইটো আমি আজি ইয়াতে সমাপ্ত কৰিছোঁ আৰু এতিয়া আমি আগবাঢ়িম সৰ্বমুঠ যোগানলৈ। সৰ্বমুঠ যোগান কি? সৰ্বমুঠ যোগান বুলি ক'লে আমি এখন প্ৰতিষ্ঠানৰ যোগান ৰেখা কি? যোগান ৰেখা হ'ল বিভিন্ন দৰত এখন প্ৰতিষ্ঠানৰ সৰ্বমুঠ যোগানৰ পৰিমাণ আৰু অৰ্থাৎ উৎপাদনৰ পৰিমাণ। প্ৰতিষ্ঠান এখনৰ যোগানৰ পৰিমাণৰ উপৰিও উৎপাদক বা উৎপাদনৰ বা দৰৰ বাহিৰেও বজাৰ গাঁথনিৰ ওপৰতো প্ৰতিষ্ঠান এখনৰ যোগানৰ পৰিমাণ নিৰ্ভৰ কৰে।
এতিয়া অৰ্থনীতি এখনত আমি যেতিয়া ধৰক আপোনালোকক সুধিছে যে আমাৰ সৰ্বমুঠ বা মুঠ যোগান ৰেখা কি? মুঠ যোগান ৰেখাই আমাক কি দেখুৱায়? মুঠ যোগান ৰেখাই দেখুৱায় যে আমাৰ বিভিন্ন দৰ স্তৰত আমাৰ ইকনমিক আমাৰ অৰ্থনীতিখনত কিমান বস্তু সামগ্ৰী আৰু সেৱা উৎপাদিত হৈছে সেইটোৱে দেখায় আমাৰ সৰ্বমুঠ যোগান ৰেখাই। গতিকে আমাৰ ইয়াৰ ওপৰত আমি এতিয়া কিন্তু আৰু এটা কথা মনত ৰখা উচিত যে বজাৰ গাঁথনি বা টাইম যিটো সময় টাইম হৰাইজন বুলি কয় সময়ৰ এইটো বহুত উল্লেখযোগ্য এটা উপাদান আপোনাৰ মুঠ যোগান ৰেখাৰ ক্ষেত্ৰত কাৰণ আমাৰ হ্ৰস্বকাল আৰু দীৰ্ঘকাল দুটা সময় আমি পাওঁ অৰ্থনীতি এখনত আৰু সেই অৰ্থনীতিখনত আমাৰ অৰ্থনীতিখনে হ্ৰস্বকাল আৰু দীৰ্ঘকালত বেলেগ বেলেগ ধৰণে তেওঁলোকে কাৰ্য কৰে আৰু সেইটো কাৰণে সময়ৰ প্ৰভাৱটো এটা ডাঙৰ উপাদান আমি যেতিয়া এটা মুঠ যোগান ৰেখা অংকন কৰিম আৰু গতিকে আমাৰ সেই হ্ৰস্বকাল আৰু দীৰ্ঘকালত এই মুঠ যোগান ৰেখাৰ আকৃতিও বেলেগ বেলেগ হয় আৰু তাৰ সেই যিটো আমাৰ সেই ক্ষেত্ৰত আমি এই পাঠটোত আমি আলোচনা কৰিম ক্লাছিকেল অৰ্থাৎ সংস্থাপিক অৰ্থনীতিবিদবিলাকৰ কথা আৰু কেইনছৰ মুঠ যোগান বক্ৰৰেখা আমি ইয়াত আলোচনা কৰিম আৰু তেওঁলোকে কি কৈছে যে উৎপাদন আৰু দৰৰ ক্ষেত্ৰত কি প্ৰভাৱ আছে সেই বিষয়ে আমি বা পাৰ্থক্য আছে ধ্ৰুপদীবিলাকে অৰ্থাৎ ক্লাছিকেল অৰ্থাৎ সংস্থাপিক অৰ্থনীতিবিদবিলাক আৰু কেইনেছিয়ানে ইয়াৰ ওপৰত কি ব্যাখ্যা আগবঢ়াইছে আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া আহিব আপোনাৰ আমাৰ অৰ্থনীতিখনৰ সৰ্বমুঠ যোগান কি? অৰ্থনীতি এখনত আমি সৰ্বমুঠ যোগান বুলিলে কি বুজিম? আমি যেতিয়া এখন অৰ্থনীতিত যিবিলাক প্ৰতিষ্ঠান থাকে এই সকলো প্ৰতিষ্ঠানৰ যেতিয়া আমি মুঠ যোগান ৰেখাবোৰ লগ লগাম একেলগে তেতিয়া আমি কি পাম? সৰ্বমুঠ যোগান ৰেখা। গতিকে ইয়াত যিটো অৰ্থাৎ এই যিটো আমাৰ প্ৰাইচ লেভেল দৰ স্তৰ সমুদায় যিটো দৰ স্তৰ এখন অৰ্থনীতিত তাত যেতিয়া আমাৰ সৰ্বমুঠ উৎপাদন বা আয়ৰ যিটো সম্পৰ্ক বা সেই দৰৰ লগত যোগানৰ যিটো সম্পৰ্ক সেইটোৱে দেখাব আমাৰ সৰ্বমুঠ যোগান ৰেখাই। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব আমি সৰ্বমুঠ যোগানটো ইণ্ডিভিজুৱেল ব্যক্তিগত যোগান ৰেখাৰ পৰা পৃথক হয় কাৰণ এই সৰ্বমুঠ যোগান ৰেখাডাল এখন বজাৰৰ যোগান ৰেখা নহয় আৰু এইটো আৰু বহুত কেইডাল ব্যক্তিগত যোগান ৰেখা লগ লাগিও আমি ইয়াত মুঠ যোগান ৰেখা অংকন কৰিব নোৱাৰো এখন অৰ্থনীতিত। গতিকে আমি এই যিটো সৰ্বমুঠ দৰ স্তৰত এখন অৰ্থনীতিত কিমান বস্তু বা সেৱা কিমান বস্তু সামগ্ৰী উৎপাদন হৈছে সেই টোটেল এগ্ৰিগেট আউটপুটটোকে আমি কোৱা হ'ব মুঠ যোগান। কাৰণ আপোনালোকে জানে যে বিভিন্ন ধৰণৰ বজাৰ এখন অৰ্থনীতিত দেখা যায়। ধৰক আপোনাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বা একচেটিয়া বজাৰ বা একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ তাৰমানে আপোনাৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু সাধাৰণতে আমি দেখা পাওঁ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰবিলাকৰ যিবিলাক বজাৰ তেওঁলোকে প্ৰাইজ গ্ৰহণ কৰে প্ৰাইজ তেওঁলোকে নিৰ্ণয় কৰিব নোৱাৰে কিন্তু যিখন একচেটিয়া বজাৰ মনপলি মাৰ্কেট তেওঁলোকে তেওঁলোকৰ দাম নিজে নিৰ্ধাৰণ কৰে। গতিকে এই মনপলি মাৰ্কেট অৰ্থাৎ অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠানবিলাকে লিডাৰৰ নিচিনা কাম কৰে অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আৰু তেওঁলোকে নিজে নিজৰ উৎপাদিত বস্তু আৰু দৰ নিজেই ঠিক কৰে আৰু কেনেকৈ ঠিক কৰে দৰ আৰু উৎপাদিত বস্তু কেনেকৈ ঠিক কৰে চাহিদা আৰু ব্যয় চাই পেলাই তেওঁলোকে ঠিক কৰে। গতিকে আমাৰ অনলি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰতহে কি হয় আমাৰ মাৰ্কেট ফ'ৰ্চ অৰ্থাৎ
যিটো বজাৰ শক্তি চাহিদা আৰু যোগান বুলি কয় বজাৰ শক্তি তাৰ ওপৰত নিৰ্ধাৰণ কৰি আমাৰ ফাৰ্মবিলাকে প্ৰাইচ ডিটাৰমিন কৰে আৰু বজাৰখনে সেই প্ৰাইচটো গ্ৰহণ কৰে যেতিয়া সেই সৰ্বমুঠ অভাৰঅল প্ৰাইচটো পৰিৱৰ্তন হ'ব লগে লগে যিটো ইনপুট প্ৰাইচেছ মানে উৎপাদকবিলাকৰ দাম বা ব্যয় পৰিৱৰ্তন হ'ব আৰু তেতিয়াই কি হ'ব আমাৰ বহুত কেইখন প্ৰতিষ্ঠানে কি কৰিব তেওঁলোকে সেই ব্যয় সেই দৰ বজাৰৰ দৰ আৰু সেই ব্যয় চাই তেওঁলোকে উৎপাদনৰ পৰিমাণ আৰু দৰ তেওঁলোকৰ উৎপাদিত বস্তুৰ দৰ নিৰ্ধাৰণ কৰিব আৰু তেতিয়া সেইটোৱে হ'ব আপোনাৰ এনেকৈ তেওঁলোকে দৰ নিৰ্ধাৰণ কৰে আৰু এইটোকে ক'ব আপোনাৰ প্ৰাইচ আউটপুট ৰেছপন্স কাৰ্ভ আৰু ইয়াত কি হ'ব আমাৰ এই দৰ আৰু মানে সৰ্বমুঠ দৰ আৰু ব্যয় চাই পেলাই যিটো উৎপাদন আৰু বস্তু সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰিব আৰু সেইটোৱে আমাৰ কি কৰিব আমাৰ যোগানৰ আৰু সৰ্বমুঠ উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ কৰিব চ' এই যিটো দৰ ফিক্স কৰা যিবিলাক প্ৰতিষ্ঠান তেওঁলোকে তেওঁলোকৰ নিজৰ যিটো ব্যক্তিগত তেওঁলোকৰ যোগান ৰেখা নাথাকে কাৰণ তেওঁলোকে নিজৰ কি কৰিব দাম আৰু দৰ একে সময়তে তেওঁলোকে নিৰ্ধাৰণ কৰে চ' তেওঁলোকৰ নিজৰ ব্যক্তিগত তেওঁলোকৰ কি নাথাকে ব্যক্তিগত যোগান ৰেখা তেওঁলোকৰ নাথাকে আৰু যদি ব্যক্তিগত যোগান ৰেখা তেওঁলোকে যদি আয়ত্ব কৰিব লগা হয় তেওঁলোকে নিজে এটা কল্পনা কৰি ল'ব এটা দৰ আৰু সেইমতে তেওঁলোকে কিমান বস্তু উৎপাদন কৰি দাম কেনেকৈ ফিক্স কৰিব তেওঁলোকে সেনেকৈ নিজে নিজে তেওঁলোকে নিৰ্ধাৰণ কৰিব আৰু সেইটো বস্তু আমি দাম নিৰ্ধাৰণ কৰিলেও আমি তেওঁলোকে এই কামটো কৰিব নোৱাৰে চ' আমি ক'ব পাৰোঁ যে অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হয় তেওঁলোকৰ ইণ্ডিভিজুৱেল ব্যক্তিগত যোগান ৰেখাবোৰ লগ লগাই তেওঁলোকে সৰ্বমুঠ যোগান ৰেখাডাল তেওঁলোকে কেতিয়াও তেওঁলোকে গঠন কৰিব নোৱাৰে এতিয়া আমি আহিব লাগিব সংস্থাপিক আৰু কেইন্সৰ সৰ্বমুঠ যোগান ৰেখাৰ বিষয়ে সংস্থাপিক আৰু কেইন্সৰ সৰ্বমুঠ যোগান ৰেখা কি এতিয়া আমি যেতিয়া ক্লাছিকেল যিবিলাক সংস্থাপিক অৰ্থনীতিবিদবিলাকে সদায় তেওঁলোকে কয় যে আমাৰ যিবিলাক সম্পদ থাকিব সেইবিলাক আমি পূৰ্ণ নিয়োগ আমি প্ৰতিষ্ঠানবিলাকে কৰে আৰু সেইটো কাৰণে পূৰ্ণ নিয়োগ কৰে কাৰণে যিবিলাক উৎপাদনকাৰী গোট বা প্ৰতিষ্ঠান তেওঁলোকে সম্পূৰ্ণ ক্ষমতা তেওঁলোকে কি কৰে কাম কৰে সম্পূৰ্ণ ক্ষমতা বা তেওঁলোকে পূৰ্ণ ক্ষমতা ফুল কেপাচিটিত তেওঁলোকে কাম কৰে আৰু যেতিয়াই এখন অৰ্থনীতিত কাম কৰে বা চলি থাকে এটা পূৰ্ণ নিয়োগ অৱস্থাত তেতিয়া কেতিয়াও আৰু তাৰ ওপৰত অতিৰিক্ত উৎপাদন বৃদ্ধি নহয় আৰু তেতিয়াই যদি আমাৰ মুঠ চাহিদা বৃদ্ধি হয় তেতিয়াই বস্তু সামগ্ৰীৰ দাম বাঢ়ে আৰু উৎপাদন কিন্তু একেই থাকিব কাৰণ অৰ্থনীতিখনে ফুল কেপাচিটিত কাম কৰিছে সম্পূৰ্ণ ক্ষমতা তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু ফুল শক্তি ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে পূৰ্ণ নিয়োগ অৱস্থাপ্ৰাপ্ত অৱস্থাত আছে গতিকে তেওঁলোকৰ উৎপাদন একে থাকিব খালি কেৱল দাম বৃদ্ধি পাইছে সৰ্বমুঠ চাহিদা বৃদ্ধি পাইছে কাৰণে বস্তু সামগ্ৰীৰ দৰ বৃদ্ধি পাব আৰু এই যে সৰ্বমুঠ চাহিদা বৃদ্ধি পাইছে কেতিয়াও উৎপাদন বৃদ্ধি নকৰে বাৰে বাৰে মই আপোনালোকক কৈছোঁ আৰু যেতিয়া ধৰক ওলোটা ফালে আপোনালোকে চাওক যদি মুঠ চাহিদা হ্ৰাস পায় তেতিয়া বস্তুৰ দৰ হ্ৰাস পাব আৰু মজুৰিও হ্ৰাস পাব কাৰণ চাহিদা হ্ৰাস পাইছে
এই যে বস্তু সামগ্ৰী যে দৰটো বৃদ্ধি পালে তেতিয়া আকৌ কি কৰিব বস্তু সামগ্ৰীৰ চাহিদা আৰু বস্তু সামগ্ৰী আৰু চাহিদাৰ কি হ'ব চাহিদা বৃদ্ধি হ'ব দৰ হ্ৰাস পোৱাৰ লগে লগে আকৌ চাহিদাটো বৃদ্ধি পাব গতিকে আৰু একে সময়তে যেতিয়া মজুৰিটো হ্ৰাস পালে মজুৰিটো হ্ৰাস পোৱাৰ লগে লগে কি হ'ব শ্ৰমিকৰ চাহিদাটো বৃদ্ধি পাব আৰু শ্ৰমিকৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে কি হ'ব আমাৰ এই পূৰ্ণ নিয়োগ সম্পদৰ পূৰ্ণ নিয়োগ আৰম্ভ হ'ব কাৰণ শ্ৰমিকৰ চাহিদা বৃদ্ধি পাইছে কিয় মজুৰি হ্ৰাস পাইছে আৰু দৰ হ্ৰাস পাইছে সেইটো কাৰণে সেইটোৱে কি কৰিব সম্পদৰ পূৰ্ণ নিয়োগ কৰিব এইটোৱে আমাক কি দেখুৱায় যে আমাৰ একে সমান পৰিমাণৰ বস্তু সামগ্ৰী যদি আমি সাপ্লাই কৰিম কেতিয়া যি ধৰণৰ দৰ থাকে যি ধৰণৰ দৰ প্ৰচলিত তাত আমি একে সমান পৰিমাণৰ বস্তু সামগ্ৰী আমি যোগান ধৰিম গতিকে এইটোক ক'ব এই যিটো আমি যোগান ধৰিম বস্তু সামগ্ৰী আপোনাৰ পূৰ্ণ নিয়োগ উৎপাদনত সেইটোকে ক'ব সম্ভাৱনীয় GDP পটেনচিয়েল GDP গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন সৰ্বমুঠ ঘৰুৱা উৎপাদন এইটো সম্ভাৱনীয় এইটো একচুৱেল নহয় এইটো সম্ভাৱনাহে আছে যে আমাৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ সম্ভাৱনীয় উৎপাদনৰ পৰিমাণ আৰু এইটোকে আমাৰ ক্লাছিকেল সংস্থাপিক অৰ্থনীতিবিদবিলাকে তেতিয়া কৈছে যে সেইকাৰণে আমাৰ AS কাৰ্ভডাল অৰ্থাৎ সৰ্বমুঠ যোগান ৰেখাডাল y অক্ষৰ সমান্তৰাল বা ভাৰ্টিকেল হয় থিয় হয় গতিকে আৰু এইটোকে ক'ব ক্লাছিকেল AS কাৰ্ভ অৰ্থাৎ সংস্থাপিক AS সৰ্বমুঠ যোগান ৰেখা এইফালে আপোনাৰ দেখিব যে আমাৰ যিটো কেইনছ এজন ডাঙৰ অৰ্থনীতিবিদ কেইনছৰ কাৰ্ভ আমি গ্ৰেট ডিপ্ৰেশ্যন কাৰ্ভ বুলিও কোৱা হয় আৰু ইয়াত তেওঁ কৈছিল যে প্ৰকৃত যিটো উৎপাদন সেইটো সম্ভাৱনীয় উৎপাদনতকৈ সদায় কম কেইনছে কম বুলি কৈছিল তেওঁ কিন্তু ক্লাছিকেলবিলাকে আকৌ কি কৈছিল যে আমাৰ ফুল এমপ্লয়মেণ্ট মানে পূৰ্ণ নিয়োগ উৎপাদন হ'ব কেইনছে কৈছে নহয় একচুৱেল উৎপাদনটো সম্ভাৱনীয় উৎপাদনতকৈ কম হয় আৰু সেই সময়ত কেইনছে উপদেশ দিছিল যে আমি উৎপাদনটো আমি বৃদ্ধি কৰিব পাৰোঁ যদি দৰ বৃদ্ধি নকৰাকৈ আমি উৎপাদন কৰিব পাৰোঁ কেনেকৈ পাৰোঁ দৰ বৃদ্ধি কৰা নাই কিন্তু আমি উৎপাদন বৃদ্ধি কৰিছোঁ কেনেকৈ আমি কেনেকৈ কৰিব পাৰোঁ যিবোৰ আমাৰ পৰি থকা যিবোৰ আমাৰ অব্যৱহৃত মূলধন থাকে শ্ৰমিক থাকে তেওঁলোকক কামত লগাই আমি কি কৰিব পাৰোঁ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ আৰু কেইনছে কৈছিল যে প্ৰাইচটো কেতিয়াও ফ্লেক্সিবল নহয় মানে লৰচৰ নহয় কিছুমান ক্ষেত্ৰত প্ৰাইচটো সদায় ৰিজিড হৈ থাকে আৰু ৱেজ ৰেটো আমাৰ মজুৰি হাৰো কি হয় দৰ আৰু মজুৰি হাৰ প্ৰায় স্থিৰ হৈ থাকে মেইনলি আপোনাৰ বিশেষকৈ ক'ড হয় যেতিয়া অৰ্থনীতিখনত এটা ডাউনফল হয় অৰ্থাৎ এটা মানে অৱনতি সৃষ্টি হয় তেতিয়া আমাৰ দৰ আৰু মজুৰি কি হৈ থাকে ৰিজিড হৈ থাকে গতিকে আমাৰ এই যিটো শ্বৰ্ট ৰান হ্ৰস্বকালত ফাৰ্মবিলাকে কি কৰে ডিমাণ্ডটো যদি আমাৰ চাহিদাটো পৰিৱৰ্তন হয় তেওঁলোকে দৰটো পৰিৱৰ্তন কৰিব ইমান নিবিচাৰে তেওঁলোকে কি কৰিব বিচাৰে তেওঁলোকে উৎপাদনটো বৃদ্ধি বা হ্ৰাস কৰিব বিচাৰে দৰটো হ্ৰস্বকালত ইমান পৰিৱৰ্তন কৰিব তেওঁলোকে নিবিচাৰে আৰু সেইটো কাৰণে ফলস্বৰূপে আমাৰ কি হয় আমাৰ সৰ্বমুঠ যোগান ৰেখাডাল হ্ৰস্বকালত ফ্লেট হয় অৰ্থাৎ x অক্ষৰেখাৰ সমান্তৰাল বা আনুভূমিক হয় ই থিয় নহয় এইটো এটা মানে শ্বৰ্ট ৰানৰ এটা ডাঙৰ মানে আপোনাৰ হ্ৰস্বকালৰ এটা উল্লেখযোগ্য পইণ্ট যে আমাৰ দৰটো কোনোফালেদি প্ৰভাৱিত নহয় খালি যিটো আমাৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ এটা দৰ প্ৰভাৱিত নহয় আৰু কি হয় এই AS কাৰ্ভডাল যিডাল হ্ৰস্বকালৰ
যোগান ৰেখা সেইডাল হৰাইজণ্টেল অৰ্থাৎ x অক্ষৰ সমান্তৰাল হয় অৰ্থাৎ ই আনুভূমিক হয় আৰু এইটোকে ক'ব কেইনেছিয়ান সাপ্লাই কাৰ্ভ অৰ্থাৎ কেইনছৰ যোগান ৰেখা আপোনালোকে চিত্ৰত দেখিছেই যে OP2 আপোনাৰ দৰটো স্থিৰ আছে আৰু AS ৰেখাডাল হৰাইজণ্টেল হৈ আছে আৰু এতিয়া যদি আমি কনসিডাৰ কৰোঁ আউটপুটটো যদি চাওঁ আমি উৎপাদনৰ পৰিমাণটো চাওঁ তেতিয়া আমাৰ ক্লাছিকেল বিলাক সংস্থাপিক অৰ্থনীতিবিদবিলাকে কৈছিল যে অৰ্থনীতিখনে সদায় পূৰ্ণ নিয়োগ অৱস্থাপ্ৰাপ্ত হৈ থাকে আৰু লগতে তেওঁলোকে পূৰ্ণ নিয়োগ হ'ব তেওঁলোকৰ যিটো হাতত থকা এভেইলেবল সম্পদৰ ওপৰত তেওঁলোকে আৰু কেইনেছিয়ানে কৈছে যে আমাৰ এই অৰ্থনীতিখনে অতিৰিক্ত ক্ষমতা চাব আৰু অতিৰিক্ত ক্ষমতাৰ দ্বাৰা তেওঁলোকে কি কৰিব এই যিটো উচ্চ চাহিদা সেইটো তেওঁলোকে কামত লগাব কিহৰ কাৰণে তেওঁলোকে আৰু বেছি উৎপাদন কৰিবলৈ তেওঁলোকে এই অতিৰিক্ত ক্ষমতা লগাব কিন্তু আমাৰ সংস্থাপিক অৰ্থনীতিবিদবিলাকে কৈছিলে যে পূৰ্ণ নিয়োগ অৱস্থাত সকলো যিবিলাক সম্পদ থাকিব সেইবিলাক পূৰ্ণ নিয়োগ কৰা হ'ব গতিকে আমি এই যেতিয়া আমি দৰ স্তৰ চাবলৈ যাওঁ তেতিয়া ক্লাছিকেল সংস্থাপিক ভিউ মতে কৈছে যে আমাৰ দৰ পৰিৱৰ্তন হ'ব উৎপাদন পৰিৱৰ্তন নহলেও দৰ পৰিৱৰ্তন হ'ব আৰু উৎপাদনৰ পৰিৱৰ্তনৰ দৰ পৰিৱৰ্তন হয় কিন্তু কেইনছে কৈছে যে প্ৰাইচ পৰিৱৰ্তন হ'ব কিন্তু উৎপাদনৰ লগত প্ৰাইচো পৰিৱৰ্তন হ'ব পাৰে কিন্তু ক্লাছিকেলে কৈছিলে যে প্ৰাইচ পৰিৱৰ্তনে ঠাই ল'ব যদি আউটপুট পৰিৱৰ্তন নোহোৱাকৈও দৰ পৰিৱৰ্তনে ঠাই ল'ব পাৰে অৰ্থাৎ দৰ পৰিৱৰ্তন হ'ব পাৰে যদি আউটপুট পৰিৱৰ্তন মানে উৎপাদনৰ পৰিৱৰ্তন নোহোৱাকৈ কিন্তু কেইনছে কৈছে যে প্ৰাইচ পৰিৱৰ্তনে লগে লগে উৎপাদনৰো পৰিৱৰ্তন হ'ব পাৰে এইটো হ'ল আপোনাৰ পাৰ্থক্য সংস্থাপিক অৰ্থনীতি আৰু কেইনছৰ যিটো ধাৰণা সৰ্বমুঠ যোগানৰ ওপৰত সৰ্বমুঠ যোগানৰ এতিয়া আমি আলোচনা কৰিম যে ছুটি সময়ত শৰ্ট পিৰিয়ডত আমাৰ সৰ্বমুঠ যোগানৰ কি প্ৰভাৱ বা কাৰ্ভডাল কেনেকুৱা আকৃতিৰ হয় এতিয়া কি হৈছে এইটো আমাৰ ছুটি সময়ৰ এইটো হ'ল আমাৰ কেইনছৰ কনচেপ্ট আমাৰ কেইনছ এজন ডাঙৰ অৰ্থনীতিবিদ আৰু এই বিখ্যাত অৰ্থনীতিবিদজনে কৈছিল যে হ্ৰস্বকালত কি হয় AS কাৰ্ভডাল অৰ্থাৎ সৰ্বমুঠ যোগান ৰেখাডাল হৰাইজণ্টেল x অক্ষৰ সমান্তৰাল হয় ই কি দেখুৱায় এই যে হৰাইজণ্টেল হয় এইটো কি ইণ্ডিকেট কৰে তেওঁ কৈছিল যে যিটো দৰ প্ৰচলিত হয় তাত প্ৰতিষ্ঠানখনে যিমান বস্তু সামগ্ৰী যোগান ধৰিব বা চাহিদা কৰিব সেইটো এই কাৰ্ভডালে দেখুৱায় ইয়াত চাওক OP2 প্ৰচলিত দাম আৰু ইয়াত আমাৰ আউটপুট আৰু ইনকামটো কেনেকৈ বৃদ্ধি পাইছে এইটো হ্ৰস্বকালৰ এই যে শৰ্ট ৰানত আমাৰ এক্সেছ অতিৰিক্ত ক্ষমতা থাকে অতিৰিক্ত ক্ষমতা কাৰ থাকে মূলধন বা শ্ৰমিকৰ আৰু তেতিয়া কি হয় তাৰ মানে কি হয় যে এই হ্ৰস্বকালত আমাৰ যিখন অৰ্থনীতিখনত যিবোৰ উৎপাদনৰ উপাদান থাকে অৰ্থাৎ শ্ৰমিক বা মূলধন থাকে সেইবিলাক আমাৰ যিখিনি আমাৰ প্ৰচলিত আমাৰ কাৰেণ্ট যিখিনি আমাৰ আমি উৎপাদন কৰিম তাৰ কাৰণে প্ৰয়োজন নহয় কাৰণ সেই সময়ত আমাৰ কি থাকে অপূৰ্ণ নিয়োগ থাকে অৰ্থাৎ নিবনুৱা থাকে আৰু প্ৰতিষ্ঠানখনে যিমান তেওঁলোকৰ লেবাৰ থাকিব কাৰণ নিবনুৱা আছে গতিকে যিটো প্ৰচলিত মজুৰিত তেওঁলোকে কি পায় অত্যাধিক শ্ৰমিক তেওঁলোকে কি কৰিব পাৰে লাভ কৰে আৰু লাভ কৰিলে কি হ'ব ফাৰ্মখনে কি কৰিব তেওঁলোকৰ যিখিনি কেপাচিটি ক্ষমতা উৎপাদনৰ ক্ষমতা সেই কেপাচিটিত তেওঁলোকে তাৰ তলত তেওঁলোকে কাম কৰে আৰু তেতিয়া তেওঁলোকে
অতিৰিক্ত ব্যয় কৰিব লগা হয় অতিৰিক্ত ব্যয়টো যিটো থাকে তেওঁলোকৰ তেতিয়া সেইটো কমি যায় আৰু সেই সময়ত কি হ'ব তেওঁলোকে এই প্ৰাইচ লেভেলটো তেওঁলোকে কেতিয়াবা অকণমান বা কেতিয়াবা বৃদ্ধি নকৰাকেও তেওঁলোকে চলি যায় সেইকাৰণে প্ৰাইচ লেভেলটো কনষ্টেণ্ট হৈ থাকে কাৰণ সেই সময়ত আনএমপ্লয়মেণ্ট নিবনুৱা থাকে আৰু নিবনুৱাবিলাকক কি হয় তেওঁলোকে এই ছুটি সময়ত চলিত মজুৰিতে তেওঁলোকে মানে অতিৰিক্তভাৱে তেওঁলোকে প্ৰতিষ্ঠানবিলাক লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ ব্যয়টো কমি থাকে আৰু ব্যয়টো কমি থাকে কাৰণে তেওঁলোকে দৰটো বৃদ্ধি কৰাৰ কোনো প্ৰয়োজনীয়তা অনুভৱ নকৰে আৰু কেতিয়াবা কৰিলেও স্লাইটলি দৰটো বৃদ্ধি কৰে কিন্তু খুব বেছি দৰ পৰিৱৰ্তন তেওঁলোকে নকৰে আৰু সেইটো কাৰণে সাধাৰণতে দেখা যায় দৰ পৰিৱৰ্তনটো কেইনছৰ মতে স্থিৰ হৈ থাকে আৰু ইয়াত কি হয় গড় উৎপাদন ব্যয়টো কেইনছে বা এই হ্ৰস্বকালত পৰিৱৰ্তন নহয় বুলি ধৰি লোৱা হয় যদিও উৎপাদনৰ পৰিমাণ পৰিৱৰ্তন হয় কিন্তু গড় উৎপাদন ব্যয় মানে এটা বস্তু উৎপাদন কৰা ব্যয়টো পৰিৱৰ্তন নহয় বুলি ধৰি লোৱা হয় আৰু ফাৰ্মবিলাক প্ৰতিষ্ঠানবিলাকে আৰু তেনেকৈ এইটো আপোনাৰ কি কৰে যিটো চলিত দামত তেওঁলোকে যোগান ধৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু সেইটো কাৰণে এই স্কাৰ্ফডাল সাধাৰণতে এই যিটো তাৰ আকৃতিটো হৰাইজণ্টেল হয় এক অক্ষৰ সমান্তৰাল হয় আৰু এইখিনি সময়ত কিন্তু আমাৰ অৰ্থনীতিখনত অৱনতি সময়তহে এইটো এনেকৈ হৰাইজণ্টেল হয় আৰু কাৰণ যিহেতু ৰিচেশ্যন অৱনতি পিৰিয়ডটো চলি থাকে গতিকে আমাৰ অৰ্থনীতিখনৰ উৎপাদিত বস্তু এটা লোৱাৰ লেভেলত উৎপাদন কৰা হয় গতিকে ইয়াতে আমিতো জানোৱেই যে এটা বাণিজ্য চক্ৰত দুটা ফেজ থাকে দুটা স্তৰ থাকে এটা হ'ল সমৃদ্ধি আৰু এটা হ'ল অৰ্থাৎ ঊৰ্ধ্বগতি এটা হ'ল অৱনতি এই যে অৱনতি ফেজটোত কি হয় অৱনতি যিটো স্তৰ তাত কি হ'ব আমাৰ সমুদায় যিটো উৎপাদন অৰ্থনীতিখনৰ সেইটো কমি অহাৰ এটা টেণ্ডেঞ্চি থাকে আৰু তেতিয়া অৰ্থনীতিখনত কি থাকে অতিৰিক্ত ক্ষমতা ৰৈ যায় আৰু যেতিয়া ফাৰ্মখনে ভাবিব যে এই যিটো অৱনতিৰ অৱস্থা সেইটো একদম ছুটি সময় তেতিয়াহ'লে তেওঁলোকে কি কৰিব এই অতিৰিক্ত ক্ষমতাটো তেওঁলোকে ব্যৱহাৰ কৰিব আৰু সেই সময়ত কি হ'ব যেতিয়া অতিৰিক্ত ক্ষমতা তেওঁলোকে ব্যৱহাৰ কৰিব কাৰ্যত লগাব তেতিয়া ফাৰ্মৰ চাহিদাটো বৃদ্ধি পাব আৰু যাৰ ফলত উৎপাদন বৃদ্ধি পাব দামতকৈ উৎপাদনটো বৃদ্ধি পাব কাৰণ তেওঁলোকে এই অৱনতি অৱস্থাটো হ্ৰস্বকালীন অৱনতি অৱস্থা বুলি ধৰি লোৱাৰ কাৰণে তেওঁলোকৰ কি হ'ব তেওঁলোকে এই অতিৰিক্ত ক্ষমতাটো ব্যৱহাৰ কৰি তেওঁলোকে উৎপাদন বৃদ্ধি কৰাৰ চেষ্টা কৰিব আৰু কিন্তু দৰ যিমান বৃদ্ধি নহ'ব উৎপাদন তাতকৈ বেছি বৃদ্ধি হ'ব হ্ৰস্বকালত গতিকে এই হ্ৰস্বকালত কেইনছৰ মতে এই স্কাৰ্ফডাল হৰাইজণ্টেল হৈ থাকে এতিয়া আমাৰ দীৰ্ঘকালত সৰ্বমুঠ চাহিদা ৰেখাৰ আকৃতি আমি আলোচনা কৰিম আৰু এই ক্ষেত্ৰত আমি ল'ব লাগিব সংস্থাপিক অৰ্থনীতিবিদবিলাকৰ ধাৰণা আৰু তেওঁলোকে কৈছিল যে এই স্কাৰ্ফডাল অৰ্থাৎ সৰ্বমুঠ মুঠ যোগান ৰেখাডাল দীৰ্ঘকালত কি হয় ভাৰ্টিকেল অৰ্থাৎ ৱাই অক্ষৰ সমান্তৰাল হৈ থাকে আৰু এই সময়ত কিন্তু তেওঁলোকে ধৰি লৈছে যে ফুল এমপ্লয়মেণ্ট মানে উৎপাদনৰ পূৰ্ণ নিয়োগ অৱস্থা আৰু তেওঁলোকে এটা স্বীকাৰ্য ধৰি লৈছে যে শ্ৰমিকৰ বজাৰখন ভাৰসাম্যতা লাভ কৰিব কেনেকৈ কৰিব পূৰ্ণ নিয়োগ অৱস্থা ধৰি লৈ পেলাই ভাৰসাম্য লাভ কৰিব আৰু কিছুমান ক্ষেত্ৰত যদি কিছুমান খণ্ডত যদি আপোনাৰ তেওঁলোকে উচ্চ চাহিদা সন্মুখীন হয় তেতিয়া তেওঁলোকে বস্তু সামগ্ৰীৰ দাম বৃদ্ধি কৰিব আৰু যেতিয়া খণ্ডবিলাকে দেখিব যে এই যিটো উচ্চ চাহিদাৰ কাৰণে তেওঁলোকৰ যদি গ্ৰ'থ হৈছে উন্নতি হৈছে তেতিয়া তেওঁলোকে কি কৰিব আকৌ তেওঁলোকে
নতুনকৈ বিনিয়োগ কৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিব বিনিয়োগ ক'ত কৰিব তেওঁলোকে মেচিন কিনি বা যন্ত্ৰপাতি কিনি বা তেওঁলোকে মোৰ মেটেৰিয়েলছ ৰ মেটেৰিয়েলছ কেঁচা সামগ্ৰী কিনি বা তেওঁলোকে বহুতো লেবাৰ তেওঁলোকে নিয়োগ কৰি তেওঁলোকে কি কৰিব বেছি বিনিয়োগ কৰিব চেষ্টা কৰিব কাৰণ সময়টো দীঘল গতিকে তেওঁ বিনিয়োগৰ সুবিধা পাব আৰু তেওঁলোকে দেখিছে যে আমাৰ সৰ্বমুঠ চাহিদা বৃদ্ধি হৈছে লগে লগে তেওঁলোকৰ গ্ৰোথ হৈছে তেতিয়া তেওঁলোকে দৰ বৃদ্ধিৰ লগে লগে তেওঁলোকে ইনভেষ্ট কৰাৰ পৰিকল্পনা কৰিব বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব কিন্তু ইয়াতে আৰু এই যে যদি আপোনাৰ এই হায়াৰ যিটো উচ্চ চাহিদা বস্তু আৰু সেৱাৰ যদি চাহিদাটো যদি অতি বেছি হয় তেতিয়া তেওঁলোকে তেতিয়া কি কৰিব আৰু যদি অলৰেডি তেওঁলোকে যেতিয়া সকলো তেওঁলোকৰ উৎপাদনৰ উপাদানবিলাক পূৰ্ণ নিয়োগ কৰিছে তেতিয়া তেওঁলোকে অভাৰঅল যিটো টোটেল প্ৰডাকশ্যন সৰ্বমুঠ যিটো মানে উৎপাদন বৃদ্ধি তাৰ পৰা তেওঁলোকে আঁতৰি নাযায় চ' এইটোৱে কি কৰিব আমাৰ দৰটো বৃদ্ধি কৰিব কিন্তু ছাপ্লাইটো বৃদ্ধি নকৰে বুলি সংস্থাপিক অৰ্থনীতিবিদে কৈছে গতিকে এই যিটো উৎপাদনৰ আপোনাৰ স্তৰ লগে লগে আপোনাৰ কাৰ লগত উৎপাদন হৈছে লেবাৰ ফ'ৰ্চৰ লগত যিটো উৎপাদনৰ যিটো স্তৰ বৃদ্ধি হৈছে সেইটোকে ক'ব আপোনাৰ পটেনচিয়েল জিডিপি অৰ্থাৎ সম্ভাৱনীয় মুঠ ঘৰুৱা উৎপাদন আৰু এইটো আপোনালোকে চিত্ৰত দেখাই পাইছে যে কেনেকৈ এই ৰেখাডাল ভাৰ্টিকেল হৈছে প্ৰাইচ লেভেলটো বৃদ্ধি হৈছে কিন্তু উৎপাদনৰ পৰিমাণটো একেই আছে আৰু যেতিয়া শ্বৰ্ট টাৰ্মটো আমি অধ্যয়ন কৰোঁ যেতিয়া আমাৰ কি আছিলে এটা এজাম্পশ্যন আমি স্বীকাৰ্য ধৰি লৈছিলোঁ যে আমাৰ মজুৰিটো ষ্টিকি হয় কিন্তু এইটো নহয় যে এই মজুৰিটো বহুদিনলৈকে ৰখি থাকিব ষ্টিকি হৈ থাকিব তেওঁলোকে হায়াৰ ৱেজেছ যে মানে যিটো মজুৰিটো উচ্চ দৰৰ লগত তেওঁলোকে এডজাষ্ট কৰে আৰু আপোনালোকে মনত ৰাখিব যেতিয়া শ্ৰমিক এজনে ফাৰ্মৰ লগত কাম কৰে তেতিয়া তেওঁলোকে কি কৰে এটা বন্দবস্ত কৰে মজুৰিৰ কাৰণে তেওঁলোকে ফাৰ্মৰ নিয়োগকৰ্তাৰ লগত এটা বন্দবস্ত কৰে আৰু তেতিয়া তেওঁলোকে দুটা বস্তু আগত ৰাখি তেওঁলোকৰ মজুৰিটো ঠিক কৰি লয় এটা হৈছে তেওঁলোকে যে এই ৰিচেণ্ট পাষ্টত কিবা দৰ বৃদ্ধি হৈছিল নেকি বা ভৱিষ্যতে অনাগত দিনত কিবা দৰ বৃদ্ধিৰ সম্ভাৱনা আছে নেকি আৰু তেতিয়া কিন্তু লং ৰাণত কি হ'ব লং ৰাণত আমি এইটো হ্ৰস্বকালত আছিল লং ৰাণত কি হ'ব দীৰ্ঘকালত যে আমাৰ উপাদানৰ দামটো যিটো উৎপাদিত বস্তুৰ দামৰ লগত সম্পূৰ্ণভাৱে সমান হয় যিটো আমাৰ ইনপুট প্ৰাইচ অৰ্থাৎ উৎপাদনৰ উপাদান কেপিটেলৰ বা মূলধন বা শ্ৰমিকৰ যিটো দাম দৰ তাৰ লগত তাৰ যিটো পৰিৱৰ্তন হয় তাৰ লগত এই উৎপাদিত বস্তুৰ দৰৰ লগত একজেক্টলি সমান হয় সেইটো লং ৰাণত দীৰ্ঘকালত দেখা যায় গতিকে আমাৰ এই যিটো দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখা এইডাল ভাৰ্টিকেল হয় আৰু দীৰ্ঘকালত কি হয় প্ৰকৃত যিটো উৎপাদন আৰু সম্ভাৱনীয় যিটো উৎপাদন সেইটো দীৰ্ঘকালত সদায় সমান হয় ইকুৱেল প্ৰকৃত আৰু সম্ভাৱনীয় এইটো আমাৰ সংস্থাপিক অৰ্থনীতিবিদসকলে কৈছে এতিয়া যদি আমি চাওঁ যে দীৰ্ঘকালত এই দীঘলীয়া সময়ছোৱাত এই আমাৰ সৰ্বমুঠ যোগান ৰেখাডাল কেনেকৈ শ্বিফ্ট হৈছে কোনফালে শ্বিফ্ট হৈছে আৰু কিয় শ্বিফ্ট হৈছে যিটো সম্ভাৱনীয় উৎপাদনৰ পৰিৱৰ্তন আমাৰ সেইটো সময়ৰ লগে লগে সি পৰিৱৰ্তন হয় গতিকে আমাৰ এই সম্ভাৱনীয় উৎপাদনৰ পৰা আমাৰ কি কাৰণত চেঞ্জ হয় কিহৰ কাৰণে পৰিৱৰ্তন হয় তাত আমি চাব লাগিব যে যদি তাত শ্ৰমিকৰ পৰিমাণ পৰিৱৰ্তন হয় যদি তাত মূলধনৰ মজুতটো পৰিৱৰ্তন হয় যদি তাত সম্পদৰ পৰিৱৰ্তন হয় আৰু যদি তাত উৎপাদনৰ কৌশল পৰিৱৰ্তন হয় তো তেতিয়া নিশ্চিতভাৱে আমাৰ যিটো সম্ভাৱনীয় উৎপাদন সেইটো পৰিৱৰ্তন হ'ব গতিকে এই ক্ষেত্ৰত আমি যেতিয়া আমাৰ গ্ৰোথৰ কাৰণে দুটা আমাক চ'ৰ্চ আছে উৎস আছে এটা হ'ল উৎপাদকবিলাকৰ
গ্ৰোথ আৰু আমাৰ কৌশল উৎপাদনৰ কৌশলৰ মানে উন্নতি এই দুটা আমাৰ সোৰ্স আছে যাৰ কাৰণে আমাৰ এই সম্ভাৱনীয় উৎপাদনটো ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় এতিয়া আমাৰ এই যেটো সম্ভাৱনীয় ঘৰুৱা উৎপাদন মুঠ উৎপাদন সেইটো আমাৰ যেতিয়া আমাৰ অৰ্থনীতিখনে বহুতো সম্পদ আহৰণ কৰে তেতিয়া আমাৰ কি হ'ব এই সম্ভাৱনীয় পটেনশিয়েল জিডিপি ৰেটটো বৃদ্ধি পাব আৰু তেতিয়া কি হ'ব আমাৰ অৰ্থনীতিত কি হ'ব মেচিনাৰী বেছিকে আমাৰ যন্ত্ৰপাতি সা-সৰঞ্জাম মেচিনছ বা বিল্ডিংছ বা ৰ মেটেৰিয়েলছ বিলাক আমাৰ থাকিব আৰু সেইবিলাকে আমাৰ কি হ'ব যেটো উৎপাদনৰ ক্ষমতাটো অৰ্থনীতিত বৃদ্ধি কৰিব আৰু এটা আমাৰ আৰু এটা সোৰ্স কি থাকিব কৌশল উৎপাদন কৌশল যদি আমাৰ বিভিন্ন ক্ষেত্ৰত আমি উৎপাদন কৌশল ব্যৱহাৰ কৰো তেতিয়া আমাৰ সম্ভাৱনীয় ঘৰুৱা উৎপাদন বৃদ্ধি হ'ব আৰু গতিকে যেতিয়া আমি আপোনালোকে নিজে চাওক যে লাহে লাহে আমাৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সমাজত কি হৈছে পাৱাৰফুল কম্পিউটাৰ বহুত শক্তি পাৱাৰফুল কম্পিউটাৰ্ছ বা মোবাইল ফোন আমাৰ ইউজ হৈছে যাৰ কাৰণে আমাৰ এই টেকনলজি বিলাকে আমাৰ বিভিন্ন ফিল্ডত কাম কৰি আছে আৰু তাৰ পৰা আমাৰ মানুহৰ প্ৰডাক্টিভিটি বা এফিচিয়েঞ্চিটো দক্ষতা বৃদ্ধি পাইছে মানুহৰ উৎপাদন বৃদ্ধি পাইছে গতিকে কৌশল আৰু আমাৰ ইনপুট অৰ্থাৎ মেচিন বা ৰিসোৰ্সেস বা বিল্ডিং এইবিলাক বৃদ্ধি হোৱাৰ ফলতো আমাৰ উৎপাদনৰ পৰিমাণ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে আৰু এনেকৈ আমাৰ উৎপাদিত সামগ্ৰী বৃদ্ধি পাইছে আৰু উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকে চিত্ৰত লক্ষ্য কৰক প্ৰাইচ লেভেলটো বৃদ্ধি পাইছে আৰু লগে লগে আমাৰ সুফাললৈ দীৰ্ঘকালৰ সৰ্বমুঠ যোগান ৰেখাডাল পৰিৱৰ্তন হৈছে S1 ৰ পৰা S2 লৈ এতিয়া আমাৰ কি হ'ব এই যে আমাৰ ক্লাছিকেল সংস্থাপিক অৰ্থনীতিবিদবিলাকে কৈছে যে আমাৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে ইফালেও বৃদ্ধি পাইছে Y1 ৰ পৰা Y2 লৈ বৃদ্ধি পাইছে যদিও এটা ইম্পৰ্টেণ্ট কথা আছে যে এই যেটো আপোনাৰ বৃদ্ধি পাইছে আউটপুট মানে উৎপাদন বা আয় OY1 ৰ পৰা OY2 এইটোৱে কিন্তু আপোনাৰ সম্ভাৱনীয় উৎপাদন এইটোৱে কিন্তু কেতিয়াও দৰ স্তৰৰ ওপৰত নিৰ্ভৰ নকৰে এতিয়া আমাৰ মিডিয়াম ৰানৰ আমাৰ এগ্ৰিগেট সৰ্বমুঠ যোগান ৰেখাডাল আমি চাম আমাৰ আগতে শৰ্ট ৰান হ্ৰস্বকাল দীৰ্ঘকাল আমি কমপ্লিট কৰিলোঁ এতিয়া আমি মিডিয়াম মানে মধ্যৱৰ্তী সময় ইয়াক সাধাৰণতে 5 to 10 ইয়াৰ্ছৰ ভিতৰত আমি পেলাব পাৰোঁ আৰু ইয়াত আমি দেখিলোঁ যে লং ৰানত আমাৰ সৰ্বমুঠ চাহিদা ৰেখাডাল ভাৰ্টিকেল অৰ্থাৎ থিয় হৈ থাকে y অক্ষৰ সমান্তৰাল হৈ আৰু হ্ৰস্বকালত কি হয় AS কাৰ্ভডালৰ অৰ্থাৎ সৰ্বমুঠ যোগান ৰেখাডাল হৰাইজন্টেল হৈ থাকে এই সময়ত কিন্তু মিডিয়াম তাৰ মাজত আমি দেখিবলৈ পাম মাজত হয় কাৰ্ভডাল ইয়াত চিত্ৰত দেখক AD ডাল মিডিয়াম কাৰ্ভ আৰু এই যে মিডিয়াম কাৰ্ভত কি হয় যদি আপোনাৰ ফাৰ্মখনে প্ৰতিষ্ঠানখনে উচ্চ চাহিদা বস্তু আৰু সেৱাৰ উচ্চ চাহিদা সন্মুখীন হয় তেতিয়া তেওঁলোকে বেছিকৈ ছুটি সময়ত তেওঁলোকে বেছিকৈ উৎপাদন কৰিব বিচাৰে আৰু তেতিয়া আমাৰ সৰ্বমুঠ উৎপাদনটো মানে আপোনাৰ বৃদ্ধি হৈ থাকিব আৰু তেওঁলোকে আমাৰ অৰ্থনীতিখন সৰ্বমুঠ ফুল কেপাচিটি ওচৰলৈ তেওঁলোকে আগবাঢ়িব আৰু তেওঁলোকে এইটো নহয় যে তেওঁলোকে হঠাৎ গৈ পেলাই সৰ্বমুঠ নিয়োগত উপনীত হ'ব আৰু যেতিয়া আপোনাৰ অৰ্থাৎ সৰ্বমুঠ চাহিদা বৃদ্ধি পায় তেতিয়া প্ৰতিষ্ঠানখনে মানে সৰ্বমুঠ উৎপাদনৰ প্ৰথমতে উৎপাদন কৰিবলৈ বিচাৰিব আৰু লাহে লাহে যেতিয়া সৰ্বমুঠ চাহিদা বৃদ্ধি পাব আৰু ফাৰ্মখনে লগে লগে আপোনাৰ দৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে কি কৰিব কিন্তু ফুল কেপাচিটি পাবলৈ হ'লেও তেওঁলোকৰ কিছুমান বাধা থাকে আৰু গতিকে তেওঁলোকে হ্ৰস্বকালত তেওঁলোকে উৎপাদনৰ কেপাচিটি ফুল মানে সম্পূৰ্ণভাৱে বৃদ্ধি কৰিব নোৱাৰে আৰু আমি ব্যষ্টিবাদী অৰ্থনীতিৰ পৰা আমি গম পাইছোঁ যে আমাৰ যিবোৰ উৎপাদক
মানে মূলধন বা আমাৰ যিবিলাক মেনেজমেণ্ট সেইবোৰ আমাৰ কি হয় হ্ৰস্বকালত স্থিৰ থাকে গতিকে আমাৰ প্ৰতিষ্ঠান বা উদ্যোগবিলাকে তেওঁলোকৰ যেতিয়া তেওঁলোকে কেতিয়া পাব মেক্সিমাম মানে সৰ্বোচ্চ উৎপাদন কেতিয়া পাব তেওঁলোকৰ ক্ষমতা তেওঁলোকে নাপায় গতিকে তেওঁলোকে কিছুমানতকৈ আগতে তেওঁলোকে উপনীত হয় আৰু তেতিয়া সেইকাৰণে আমাৰ AS কাৰ্ভ মিডিয়াম মানে মধ্যৱৰ্তী সময়ৰ যিডাল সৰ্বমুঠ যোগান ৰেখা তাত কোনো ধৰণৰ কিংক নাথাকে বা কোণ নাথাকে গতিকে যেতিয়া আমাৰ সৰ্বমুঠ মানে আপোনাৰ ফুল কেপাচিটি লেভেলত যেতিয়া আপোনাৰ ক্ষমতা সৰ্বমুঠ ক্ষমতা স্তৰলৈকে যেতিয়া অৰ্থনীতিখন মুভ কৰে তেতিয়া কি হ'ব আমাৰ এই নিবনুৱা সমস্যাটো আমাৰ নিবনুৱাবিলাক যেতিয়া আনএমপ্লয়ড হৈ থাকে সেইবোৰ আমাৰ লাহে লাহে কমিব ধৰে আৰু তেতিয়া ফাৰ্মখনে কি কৰিব তেতিয়া তেওঁলোকে আৰু এক্সপাণ্ড তেওঁলোকে নিজৰ ফাৰ্মখন বহলাব চেষ্টা নকৰে কাৰণ অলৰেডি তেওঁলোকে কি কৰিছে তেওঁলোকৰ যিবিলাক উৎপাদনৰ উপাদান থাকে তেওঁলোকে সম্পূৰ্ণ নিয়োগ কৰিছে গতিকে এই সময়ত এই উৎপাদন লেভেলত যিয়ে দৰ নহওক কিয় আউটপুট বা উৎপাদন কেতিয়াও বৃদ্ধি নাপায় এতিয়া আপোনালোকে চাওক এই চিত্ৰটোত যে আমাৰ AS কাৰ্ভডাল ঊৰ্ধ্বমুখী হৈছে আৰু ইয়াৰ যিটো অংশ AB অংশটোত তাত কি দেখাইছে অলপমান ফ্লেটাৰ দেখিছেনে অকমান সমান হৈছে সেইটো হ'ল আমাৰ কেইনছৰ মানে জাগা কেইনছৰ জাগা আৰু চিৰ পৰা ডি লৈকে চাওক সেইখিনি ষ্টিপাৰ মানে থিয় হৈছে সেইখিনি হ'ল আমাৰ সংস্থাপিক অৰ্থনীতিবিদ বিলাকৰ জোন আৰু ইয়াত কি আমি ইয়াত লক্ষ্য কৰিছো যে তিনটা টাইম পিৰিয়ড আছে এটা হ'ল শৰ্ট ৰান মাজৰখিনি হ'ল এই BC-টো হ'ল মিডিয়াম অৰ্থাৎ মধ্যৱৰ্তী সময় আৰু CD-টো হ'ল দীৰ্ঘকাল আৰু এই তিনিটা আমি লগ লগাই একেলগে কৰিছো ইয়াত আমি দেখিছো যে এই বি পইণ্টলৈকে কি হৈছে এইটো শৰ্ট ৰান মিডিয়াম আৰু অৰ্থাৎ হ্ৰস্বকাল বিৰ পৰা চি লৈকে এইখিনি হ'ল মধ্যৱৰ্তী হৈছে আৰু চিৰ পৰা ডি লৈ এইখিনি হ'ব আপোনাৰ দীৰ্ঘকাল আৰু যেতিয়া আপোনাৰ অৱনতি হয় অৰ্থনীতিখনত তেতিয়া এই অৱস্থাটোত মানে অৰ্থনীতিখনে কাম কৰে আৰু যেতিয়া মেক্সিমাম যেতিয়া সৰ্বোচ্চ উৎপাদন হ'ব তেতিয়া ই Y পইণ্টত এই ৱাইট চাওক আপোনালোকে চিত্ৰত সেই ৱাইট তেওঁলোকে অৱস্থান কৰে অৰ্থাৎ সেইখিনি আপোনাৰ পূৰ্ণ নিয়োগ উৎপাদিত সামগ্ৰী আৰু এইটোৱে হ'ব সংস্থাপিক অৰ্থনীতিবিলাকৰ ভিউ এইটো এতিয়া আমাৰ এই মিডিয়াম ৰান এগ্ৰিগেট ছাপ্লাই কাৰ্ভ অৰ্থাৎ এই যে আমাৰ এই মধ্যৱৰ্তী এই সৰ্বমুঠ যোগান ৰেখাডাল শিফ্ট কৰে এই শিফ্ট কৰাৰ এই চাওক শিফ্ট কৰিছে AS1 AS2 পৰা AS1 AS1 পৰা AS2 কেতিয়া তাৰ কাৰণবোৰ কি সাপোজ আপোনালোকে দেখক ইনপুট প্ৰাইচেছ যদি আপোনাৰ ইনপুট প্ৰাইচেছ মানে হ'ল উৎপাদকৰ মূল্য উৎপাদক কোনবিলাক যে শ্ৰমিক বা মূলধন এইবিলাকৰ যদি আপোনাৰ দাম কমে অৰ্থাৎ তেতিয়া আমাৰ অট'মেটিকেলি উৎপাদন ব্যয়টো কমে আৰু উৎপাদন ব্যয়টো কমাৰ লগে লগে তেতিয়া ফাৰ্মবিলাকে বেছিকৈ কি কৰে উৎপাদন কৰে আৰু তেতিয়া আমাৰ এই সৰ্বমুঠ যোগান ৰেখাডাল সোঁফাললৈ পৰিৱৰ্তন হয় গতিকে আমাৰ উৎপাদকৰ দাম কমিলেও আমাৰ সৰ্বমুঠ যোগান বৃদ্ধি পায় আৰু ৰেখাডাল সোঁফাললৈ গতি কৰে মানে শিফ্ট কৰে পৰিৱৰ্তন হয় যেতিয়া টেকনলজিকেল প্ৰগ্ৰেছ হয় ধৰক আপোনাৰ প্ৰযুক্তিগত প্ৰগতি তেতিয়া কি হয় এই যিটো উন্নতি হয় আমাৰ টেকনলজি আমাৰ কৌশলৰ আমি যেতিয়া মডাৰ্ণ আধুনিক যন্ত্ৰপাতি ইউজ কৰিম তেতিয়া আমাৰ উৎপাদন বৃদ্ধি পাব আৰু তেতিয়া আমাৰ এই সৰ্বমুঠ যোগান ৰেখাডাল সোঁফাললৈ পৰিৱৰ্তন হ'ব আৰু এতিয়া আমাৰ চৰকাৰী নীতি ৰাজহুৱা নীতি তেওঁলোকেও আমাক বহুতখিনি ইয়াত সহায় কৰে এই ৰাজহুৱা নীতিবিলাকে সাপোজ আপোনাৰ চৰকাৰে যদি কৰৰ হাৰ কমাই দিয়ে তাৰ উপৰি তেওঁলোকে যদি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ধৰক ৰাস্তা বনাই দিছে শক্তি ছাপ্লাই দিছে ধৰক ইলেক্ট্ৰিচিটি ছাপ্লাই দিছে কমিউনিকেশ্যন যোগাযোগ ব্যৱস্থা উন্নতি কৰিছে তেতিয়া ফাৰ্মবিলাকে বেছি উৎপাদন কৰিব তাৰ পৰা আমাৰ উৎপাদন ব্যয় হ্ৰাস হ'ব তেতিয়া আমাৰ সৰ্বমুঠ যোগান ৰেখাডাল সোঁফাললৈ গতি কৰিব আৰু যদি সেনেকৈ কৰৰ হাৰটো বৃদ্ধি কৰে প্লাছ আপোনাৰ ৰাস্তা ঘাট বেয়া হয় বা তেতিয়া আমাৰ উৎপাদনৰ
ব্যয়টো বৃদ্ধি হয় আৰু তেতিয়া যোগানটো হ্ৰাস হ'ব তেতিয়া এই যোগান সৰ্বমুঠ যোগান ৰেখাডাল বাওঁফাললৈ পৰিৱৰ্তন হ'ব ঠিক তেনেকৈ ৰিচেশ্যন অৰ্থনীতিখনত যদি অৱনতি আৰম্ভ হয় তেতিয়া কি হয় আমাৰ প্ৰতিষ্ঠানখনে এটা পেচিমিষ্টিক আউটলুক তেওঁলোকে যে আমাৰ একো নহ'ব তেওঁলোকে কোনো ধৰণৰ উৎসাহ নাপায় উৎপাদন কৰিবলৈ আৰু তেতিয়া সৰ্বমুঠ যোগান ৰেখাডাল বাওঁফাললৈ পৰিৱৰ্তন হয় আৰু যদি এক্সপানশ্যন সমৃদ্ধি অৱস্থা হয় তেতিয়া তেওঁলোকে খুব অপটিমিষ্টিক হয় তেওঁলোকে আশাবাদী হয় নিৰাশাবাদী নহয় তেতিয়া তেওঁলোকে বেছি উৎপাদন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু তেতিয়া কি হয় আমাৰ সৰ্বমুঠ যোগান ৰেখাডাল সোঁফাললৈ পৰিৱৰ্তন হ'ব যেনেকৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ছাপ'জ আমাৰ বানপানী হৈছে বা খৰাং বতৰ হৈছে বা ধৰক ভূমিকম্প আহিছে তেতিয়াও আমাৰ কি হ'ব সৰ্বমুঠ যোগানৰ ওপৰত প্ৰভাৱ পৰিব আৰু তেতিয়া সেই মধ্যৱৰ্তী বা মজলীয়া সময় মাজৰ সময়খিনি হ্ৰস্ব বা দীৰ্ঘকাল নহয় সেই মাজৰ সময়খিনিত আমাৰ কি হ'ব সৰ্বমুঠ যোগান কমিব আৰু আমাৰ ৰেখাডাল বাওঁফাললৈ গতি কৰিব গতিকে এইটো আপোনাৰ সোঁফাললৈ কেতিয়া গতি কৰিব বাওঁফাললৈ কেতিয়া গতি কৰিব এইখিনি আপোনালোকক মই আলোচনা কৰিলোঁ এতিয়া আমাৰ এই যিটো শ্লোপ আছিলে AS কাৰ্ভৰ শ্লোপ এইটো এটা আপোনাৰ দেখা পাইছে যে যেতিয়াই উৎপাদকৰ দাম পৰিৱৰ্তন হয় তেতিয়া আমাৰ ওভাৰঅল প্ৰাইচ লেভেলৰ ওপৰতো পৰিৱৰ্তন হ'ব আৰু তেতিয়া আপোনাৰ আৰু সংস্থাপিক অৰ্থনীতিবিদবিলাকে কৈছিল যে আমাৰ দৰ পৰিৱৰ্তন কেতিয়াও আমি আগতে অনুমান কৰিব নোৱাৰোঁ আমি অনুমান কৰিব পাৰোঁ পুৰা কিন্তু কেইনছে কৈছিলে নোৱাৰোঁ ক্লাছিকেল সংস্থাপিকবিলাকে কৈছিল যে আমি দৰ পৰিৱৰ্তনটো পূৰ্ণভাৱে আমি অনুমান কৰিব পাৰোঁ আৰু সেইটো কাৰণে আমাৰ তেওঁলোকে কৈছিল যে যদি উৎপাদনকাৰীসকলে যদি আশা কৰে যে প্ৰাইচ লেভেল দৰ যদি 10% বাঢ়ে অহা বছৰত তেতিয়া আমি সঁচাকৈ আমাৰ একচুৱেল প্ৰাইচটো 10%ই পৰিৱৰ্তন হ'ব আৰু কেইনছে কৈছিলে নাই আমি দৰ পৰিৱৰ্তনটো আমি প্ৰতিটো সময়তে অনুমান এণ্টিচিপেট কৰিব নোৱাৰোঁ উৎপাদকৰ দৰ আৰু আউটপুটৰ দৰৰ মাজত এটা পাৰ্থক্য আছে গতিকে ইয়াত ৱেজ ৰেটটো আমাৰ ষ্টিকি হৈ থাকে গতিকে আমাৰ এইখিনি হ'ল আমাৰ এই তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ এই AS কাৰ্ভডাল মিডিয়াম সময়ত মধ্যৱৰ্তী সময়ত শ্লোপটো আমাৰ নিৰ্ধাৰণ কৰিব ইয়াত এই সময়ত আমাৰ কি হয় দামটো শ্ল'লি আমাৰ লাহে লাহে পৰিৱৰ্তন হয় সেইকাৰণে আমাৰ সৰ্বমুঠ যোগান ৰেখাডাল কি হয় লাহে লাহে ওপৰ ফালে উঠি যায় কাৰণ ইয়াৰ দামটো লাহে লাহে সময়ৰ লগে লগে ইয়াত পৰিৱৰ্তন হয় আৰু সেইটো কাৰণে ই ওপৰলৈ উঠি যায় এইডাল হ'ল মধ্যৱৰ্তী সময়ৰ সৰ্বমুঠ যোগান ৰেখা এতিয়া আপোনাৰ যদি আমি এই যিটো সৰ্বমুঠ যোগান ৰেখাৰ হ্ৰস্বকাল দীৰ্ঘকাল মধ্যৱৰ্তী কাল এই তিনিটা আমি বেলেগ বেলেগ সময়ৰ মুঠ যোগান ৰেখা অংকন কৰি চিত্ৰ সহায়ত আলোচনা কৰিলোঁ আৰু ইয়াৰ কাৰণকেইটাও আপোনালোকে ভালকৈ অধ্যয়ন কৰিব যে এই মধ্যৱৰ্তী সময়ছোৱাত সৰ্বমুঠ যোগান ৰেখাৰ পৰিৱৰ্তনৰ সোঁফালে কিয় পৰিৱৰ্তন হয় বাওঁফালে কিয় পৰিৱৰ্তন হয় তাৰ যিখিনি মই আলোচনা কৰিলোঁ আপোনালোকে এইখিনি অধ্যয়ন কৰিব আৰু তাৰ কাৰণকেইটা ভালকৈ বুজিবলৈ চেষ্টা কৰিব আপোনালোকৰ কিতাপতো ধুনীয়াকৈ দিয়া আছে চিত্ৰ সহায়ত ধুনীয়াকৈ দিয়া আছে আৰু যিটো হ্ৰস্বকালটো কেইনছৰ ৰিলেশ্যনত দিয়া আছে আৰু আপোনাৰ দীৰ্ঘকালৰ ক্লাছিকেল সংস্থাপিক অৰ্থনীতিৰ ধাৰণা দিয়া আছে আৰু এইটো চিত্ৰ সহায়ত আপোনালোকে অংকন কৰিবলৈ চেষ্টা কৰিব এইটো মধ্যৱৰ্তী এইটো দীৰ্ঘকাল আৰু এইটো হ্ৰস্বকালৰ চিত্ৰ আৰু এইটো মজলীয়া সময়ত মুঠ যোগান ৰেখাৰ স্থানান্তৰৰ চিত্ৰ AS2 পৰা AS1 এবাৰ বাওঁফালে এবাৰ সোঁফালে আহিছে আৰু তাৰ কাৰণকেইটাও মই আপোনালোকক বিশদভাৱে আলোচনা কৰিলোঁ গতিকে সৰ্বমুঠ চাহিদা সৰ্বমুঠ যোগানৰ যিটো আপোনালোকৰ চেপ্টাৰ দিয়া আছে এইটো ইয়াতে সামৰণি পৰিল আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন দিয়া আছে আৰু এই প্ৰশ্নবোৰ ইয়াৰ পৰা
আপোনালোকে ধুনীয়াকৈ লিখিব পাৰিব আপোনালোকৰ এটা দিয়াই আছে মিডিয়াম সময়ৰ সৰ্বমুঠ যোগান ৰেখাৰ ওপৰ ফালে গতি কৰাৰ কাৰণ কি এই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু সোঁফালে কিয় সৰ্বমুঠ যোগান ৰেখা শিফ্ট কৰে কি উপাদানে ইয়াত অৰিহণা যোগায় এইটো আলোচনা কৰোঁ ধন্যবাদ